আশা আছিল পত্নী ভাল হৈ এদিন ঘৰলৈ উভতি আহিব, কিন্তু নাহিল। সেয়েহে পত্নীৰ সমানে সমানে গ'লগৈ স্বামীও। এফালে কৰ্কট ৰোগত আক্ৰান্ত পত্নীয়ে চিকিৎসালয়ৰ আইচিইউৰ বিচনাত মৃত্যুক আঁকোৱালি ল'লে আৰু পত্নীৰ মৃতদেহৰ কাষতে মূৰত গুলীয়াই চৰমপন্থা বাছি ল'লে এগৰাকী IPS তথা ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক সচিবে। পত্নীৰ মৃত্যুত ব্যথিত হৈ শিলাদিত্য চেতিয়াৰ চূড়ান্ত সিদ্ধান্ত। পত্নী আগমনী বৰবৰাৰ অসুস্থতাৰ বাবে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰায় 4 মাহ ধৰি চিকিৎসাধীন হৈ আছিল আৰু পত্নীৰ অসুস্থতাৰ বাবে 4 মাহ ধৰি তেওঁৰ ব্যস্ততাৰ মাজতে এবাৰ হ'লেও পত্নীৰ কাষত গৈ থিয় হৈছিল শিলাদিত্য চেতিয়া। কিন্তু শোকবিহ্বল স্বামীয়ে সহজভাৱে ল'ব নোৱাৰিলে পত্নীৰ মৃত্যুক। পত্নীৰ মৃত্যুৰ প্ৰায় 20 মিনিট পাছতেই স্বামীয়ে বাছি ল'লে চূড়ান্ত সিদ্ধান্ত। 2009 বৰ্ষৰ IPS আছিল শিলাদিত্য চেতিয়া আৰু শেহতীয়াকৈ ৰাজ্যৰ গৃহ বিভাগৰ সচিব হিচাপে নিযুক্তি লাভ কৰিছিল চেতিয়াই। কিন্তু পত্নীৰ মৃত্যুত তেওঁ দুখ সহ্য কৰিব নোৱাৰিলে আৰু পত্নীৰ সমানে সমানে উভতি নহা বাটেৰে গ'লগৈ শিলাদিত্য চেতিয়া। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।